প্ৰসিদ্ধ শৰাইঘাট মহাবিদ্যালয়ত আমি আৰম্ভণি আজি আনুষ্ঠানিকভাৱে এই ঐতিহ্য সপ্তাহ কৰিছোঁ। এইখন ঐতিহ্যৰ অসম আৰু ঐতিহ্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে। আজি মা কামাখ্যা অসম বুলি আমি আৰম্ভ কৰোঁ। ইয়াতে অসমত বিভিন্ন ধৰণৰ দৌল দেৱাল মঠ মন্দিৰে ভৰপূৰ। ইতিমধ্যে চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ হিচাপে ইউনেস্কোৱে স্বীকৃতি দিছে। এনেধৰণৰ বহুত আমাৰ সংস্কৃতি ইয়াত লুকাই আছে আৰু ইয়াত ঐতিহ্যই হৈছে এখন দেশৰ সমৃদ্ধি কৰি তোলে, ৰাজ্যক আগুৱাই লৈ যায়। নিবনুৱা সমস্যা সমাধান বা জ্ঞানৰ এক ভাণ্ডাৰ আমি কৰিব পাৰোঁ। এই দিশটো আমাৰ ITFC বিভাগৰ পৰা মোৰ লগত সচিব বহি আছে মানস ডাঙৰীয়া, আৰু আমি এই আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ ডক্টৰ কুলি বাইদেউ পিতৃহা কুলি বাইদেউৰ নেতৃত্বত ধুনীয়াকৈ আজি এই মহাবিদ্যালয়ৰ প্ৰিন্সিপাল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ধুনীয়াকৈ কলেজখনত আজি আমি উদ্বোধনী অনুষ্ঠান প্ৰথমে ইয়াৰ এৱাৰনেছৰ পৰা আদি কৰি গোটেইখিনি ইয়াতে এটা আমি প্ৰদৰ্শনীও ঠিক কৰিছোঁ ঐতিহ্যখিনিক লৈ। গতিকে এই শৰাইঘাটে হ'ল নামটোৱে এটা ঐতিহ্য। ইয়াত গোটেই চাউথ ইষ্ট এছিয়াক ৰক্ষা কৰা লাচিতৰ যুদ্ধই আমি যেনেধৰণে আজি আমি নিজে মূৰ দাঙি থিয় হ'ব পাৰিছোঁ, সেই যুদ্ধৰ ইয়াত শৰাইঘাট, গতিকে তাৰ নামেৰে নামাকৰণ এইখন শৰাইঘাট মহাবিদ্যালয়। গতিকে আমি গৌৰৱ কৰোঁ। গতিকে ঐতিহ্য ক্ষেত্ৰখন উজ্বলাই তুলিব লাগে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে, আৰু ইয়াক আমি অধিক জনগণৰ মাজত সজাগ সচেতন আনিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যাতে এই ঐতিহ্যক এটা নিজৰ অধ্যয়নৰ এটা ছাবজেক্ট হিচাপে লয়, আৰু তেওঁলোকে বিভিন্ন অসমৰ প্ৰতিখন জিলাতে এনেকুৱা ঐতিহ্য সম্বলিত, আজি ডিমা হাছাই হওক, কাৰ্বি আংলঙে হওক, আপুনি মাজুলীলৈ নাযাওক, আমি যিখন জিলাতেই যাওক, চৰাইদেউত যাওক, শিৱসাগৰত যাওক, দৌল দেৱাল মঠ মন্দিৰ ৰংঘৰ কাৰেংঘৰ সকলো ইয়াতে এইবিলাকে হৈছে আমাৰ ঐতিহ্য। এইবিলাকক সংৰক্ষণ কৰা, সৌন্দৰ্য বৰ্ধন কৰা, আৰু এইবিলাকৰ যোগেদি অধ্যয়ন কৰি আমি জ্ঞানৰ ভাণ্ডাৰ চহকী কৰা, আৰু ইয়াক হেৰিটেজ অসম এখন কৰিব পাৰোঁ, য'ত ৱৰ্ল্ডৰ টুৰিষ্টসকল বাঢ়িব, ইয়াতে ব্যৱসায় বাণিজ্য গঢ় লৈ উঠিব। এনেধৰণৰ বহুত চিন্তা আমাৰ বিভাগৰ আছে। গতিকে আজি এই সপ্তাহত আমি ইয়াৰ পাছত আমি শিৱসাগৰকে আদি কৰি লখিমপুৰ এনেধৰণৰ চেমিনাৰ, এই সপ্তাহটোত চেমিনাৰ চলি থাকিব, আৰু আমি এই গোটেইখিনি আপোনাৰ ৰাইজৰ আমি বিভিন্ন জিলাত যেতিয়া আমাৰ এই হেৰিটেজ উইক হিচাপে আমি ৱৰ্ল্ড হেৰিটেজ উইকৰ লগত সংগতি ৰাখি আমি অনুষ্ঠিত কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।